Good morning, dear students. So, we are coming to discuss the point here circles. Circles. So, students, have you seen any shape like a circle? Yes, so many objects are there around us like circle. ধৰা হ'ল তোমালোকে পিন্ধি থকা বেঞ্জেলছ খাৰু ছোৱালীবিলাকে বটল কেপ circle wheel or cycle wheel carom coin ball all these things looks like the shape of a circle. Yes, so what जैसे कि तुम लोग का पापा का कॉइन सर्कल है दादा का चश्मा सर्कल है मामा का रोटी सर्कल है कि नहीं. सो क्या हुआ व्हाट इज ए सर्कल. A circle is a simple closed curve. Dear students, what is a circle? A circle is a simple closed curve. This is a simple closed curve. So that day I told you the meaning of simple closed curve means what? The curves that never crosses itself. যোনবিলাক কাৰ্ভছে কেতিয়াও নিজে নিজকে ক্ৰছ নকৰে সেইবিলাকে হৈছে simple closed curve. The circle is also a simple closed curve. So students, so you know how to draw circle. তোমালোকে circle মানে ইয়াৰ exact meaning to জানানে? What is the meaning of circle? So a circle is the combination of all the points equidistant from a center point. So এটা circle মানে কি হৈছে combination of all the points কিছুমান points লগ লাগি এটা circle হৈছে from a equidistant মানে সমান distance বিলাকৰ পৰা সমান ডিসটেন্সৰ পৰা সেই ডিসটেন্সটো কোৱা হয় সেই পইণ্টটো কোৱা হয় চেণ্টাৰৰ পৰা সমান দূৰত্বত থকা মানে এটা ধৰা হ'ল চেণ্টাৰ আছে মানে চেণ্টাৰ ঠিক আছে এটা বিন্দু আছে পইণ্ট আছে এই পইণ্টটোৰ পৰা সমানে মানে এনেকৈ চাৰিওফালে কিছুমান যদি আমি কি কৰোঁ এই সমানে যদি আমি কিছুমান পইণ্টছ এনেকৈ কি কৰোঁ আমি ড্ৰ কৰোঁ. সো এই পইণ্টছবিলাক যদি আমি এনেকৈ লগাই দিম এটা কি হৈ যাব চাৰ্কল হৈ যাব ঠিক আছে. সো মই কি কৈছোঁ মূল বিন্দুৰ পৰা সমদূৰত্বত থকা সকলোবিলাক বিন্দুৰ সমষ্টি হৈছে এটা চাৰ্কল বা এটা বৃত্ত. অসমীয়াত কি কোৱা হয় বৃত্ত বুলি কোৱা হয়. বত্ৰিকাৰে বি ত বৃত্ত মনত ৰাখিবা. সো হোৱাট এ চাৰ্কল হাউ ডাজ এ চাৰ্কল ফৰ্মছ circle forms from equidistant from a point. এটা বিন্দুৰ পৰা এটা পইণ্টৰ পৰা এনেকৈ কিছুমান পইণ্ট আছে এই পইণ্টবিলাক কি হয় লগ লাগি পেলাই এটা কি হৈছে চাৰ্কল হৈছে বুজি পাইছানে. সো মই সেইকাৰণে ক'ব পাৰোঁ যে এ চাৰ্কল ইজ দ্য কম্বিনেশ্যন অফ অল দ্য পইণ্টছ ইকুইডিষ্টেণ্ট ফ্ৰম এ চেণ্টাৰ পইণ্ট. এই চেণ্টাৰ পইণ্টটোৰ পৰা সমান দূৰত্বত থকা সব গোটেই পইণ্টছবিলাক কি হ'ল এই চেণ্টাৰটোৰ পৰা সমান দূৰত্বত আছে ইকুৱেল ডিষ্টেঞ্চত আছে হয়নে. চ' দিছ ইজ কল এ চাৰ্কল. অলৱেজ ৰিমেম্বাৰ এ চাৰ্কল ইজ দ্য কম্বিনেশ্যন অফ অল দ্য পইণ্টছ ইকুইডিষ্টেণ্ট ফ্ৰম এ চেণ্টাৰ পইণ্ট. অ'কে চ' দিছ ইজ এ চাৰ্কল আই এম ড্ৰয়িং হিয়াৰ চাৰ্কল আৰু ইয়াৰ চেণ্টাৰ পইণ্টটো ক'ত থাকে একদম মাজত থাকে. চেণ্টাৰ মানে কি হৈছে তোমালোকে বুজি ল'বা একদম মাজত ধৰা হ'ল তোমালোকে এই চোৱা লুক এট দিছ চাইকেল হুইল দেৰ ইজ এ পইণ্ট দিছ পইণ্ট দিছ ফ্ৰম হুৱেৰ অল দ্য স্পক্স আৰ হোৱাট য'ৰ পৰা গোটেই স্পক্সবিলাক কি হৈছে আৰম্ভ হৈছে দেখিছানে এইটো হৈছে চেণ্টাৰ পইণ্ট হয়. চ' চেণ্টাৰ পইণ্ট এটা থাকে এটা চাৰ্কলত. Now I am going to introduce you parts of a circle. Okay, parts of a circle. So first it is a circumference. So first I am going to teach you what is the meaning of circumference. So circumference. So I mean whenever we are drawing a circle, this is a here we are drawing a
what outer line আমি এটা outer line draw কৰো নাই এটা পয়েন্ট থাকে এটা সার্কেলত এটা পয়েন্ট থাকে আৰু এই পয়েন্টৰ পৰা চাৰিওফালে সমান এটা আমি সার্কেল ড্ৰ কৰিছো হয়নে so this outer line yes so this outline of the circle is called circumference this outline এই যেডাল মই red letter red color দি মই হে কৰিছো এটা কোৱা হয় circumference বুলি কোৱা হয় ঠিক আছে এডাল হৈছে circumference মানে combination of all the points equidistant from a fixed length this is a circumference বুজি পালানে so this is denoted by the english alphabet c english capital alphabet c so circumference what so circumference is the outline of the circle okay understood so আমি কি কৰিব পাৰো এই সার্কেল এস যেডাল সার্কামফারেন্স হয় ন এই সার্কামফারেন্স বিলাকৰ আমি কি কৰিব পাৰো যিকোনো এটা সার্কেলৰ সার্কামফারেন্স আমি কি কৰিব পাৰো মেজাৰ কৰিব পাৰো তো পিছৰ ক্লাছত তোমালকে পাবা এনেদৰে সার্কামফারেন্স কি কৰিব পাৰি মেজাৰ কৰিব পাৰি ঠিক আছে এটা ফৰ্মুলা আছে so first next I am going to introduce you the part what is called the center কাক কয় ঠিক আছে so I have said you that there is a point where there is a point which is equal distance from the circumference of the circle so what there is a point in the circle what which is equal distance from all these points that is consisting the circumference so is circumference bilakor pura homane durotto thoka eta point hoise circle so what not circle it is called center buji paise ne mane is circumference pura homane durotto ase eta point he point to ki hoise ikwa hoy center so the center of a circle is the point equidistant from the points on the edges moi ki koisilo এই edges bilak এই edges dal keneke bonise how does these edges forming these edges are forming with many what points এই বহুত points log lagi eneko edal circumference bonise so if circumference mane ki koisilo moi many points et বহুত points ase hone equidistant from this circle center so the center of a circle is the point equidistant from the points on the edges এই edges bilakor pora edges bilakor thoka point bilakor pora সমদূৰত্বত থকা এটা পয়েন্টে হৈছে সেন্টাৰ ঠিক আছে মনত ৰাখিবা সেন্টাৰটো একদম মাজত থাকে বুজি পাইছানে একদম মাজত থাকে আৰু ইয়াৰ পৰা কি হয় গুটেই সমান হয় ইয়াৰ পৰা ইয়ালৈ গুটেই ডিসটেন্স বিলাক কি হয় সমান হয় সার্কামফারেন্স লৈ ড্ৰ কৰা গুটেই ডিসটেন্স বিলাক সমান হয় সো একদম সেন্টাৰটো একদম মাজত থাকে ঠিক আছে সেন্টাৰ লাইজ বহুত মাজত থাকে ঠিক আছে so center is denoted by the english alphabet capital o di ami center to dekhuao ঠিক আছে so now I am going to introduce you the part of the circle diameter diameter what is called the diameter okay simply monot rakhiba jetia ami edal line segment draw koru circumference or start kori aru moi ami center majidi pass kori belai aru idal circumference ot ami ki koru touch koru okay suppose we are drawing a line segment starting from the circumference of the circle and passing through the center O and ends at the circumference yes that means your end points bilak kot ase ei circle to te ase it is starting point aru ending point kita kot ase circle te ase aru idal center O majidi par hoi goise hoine so ki koba what is a diameter a diameter is a line segment that has the end points on the circle yes so the diameter is a line segment yes that has the end points on the circle and passes through the midpoint that means passes through the center is center majidi par hoy jay this is called the diameter
Okay, so this is about diameter. Okay, now I'm going to tell you what is called the radius. Radius শুনিছা নেকি তোমালোকে? Radius শুনিছা নে? So radius মানে মই কৈ আছো শুনা. So the distance from a center of the circle to the circumference. Okay, if we draw a line from this center O to the circumference, from মই যদি এটা চেণ্টাৰৰ পৰা চাৰ্কামফাৰেন্সলৈ এটা লাইন ড্ৰ কৰোঁ, এই ডিষ্টেঞ্চখিনি চেণ্টাৰৰ পৰা চাৰ্কামফাৰেন্সলৈ যিমানখিনি ডিষ্টেঞ্চ আছে, এই ডিষ্টেঞ্চখিনিকে কোৱা হয় ৰেডিয়াছ বুলি কোৱা হয়। ঠিক আছে, ৰেডিয়াছ মানে মই চেণ্টাৰৰ পৰা এডাল লাইন ড্ৰ কৰিম ক'লৈকে, একদম চাৰ্কামফাৰেন্সলৈ, হয়নে? চ' এইডালকে কোৱা হয় ৰেডিয়াছ বুলি কোৱা হয়, RADIUS. ইট ইজ ডিনোটেড বাই দ্য ইংলিছ alphabet small r. Okay, বুজি পালানে? So a radius, মনত ৰাখিবা, a radius of a circle is half of the diameter. Diameter আধা হয়। এই ডায়ামিটাৰডাল যিমান হয় ন, এই ডায়ামিটাৰডাল যিমান দীঘল হয়, এই ডায়ামিটাৰডাল যিমান দীঘল হয়, তো বুজি পাইছানে? এই ডায়ামিটাৰডাল তোমালোকৰ যিমান দীঘল হয়, এই ৰেডিয়াছডাল তাৰ আধা হয়। বুজি পাইছানে? চ' ৰেডিয়াছ ইজ হাফ অফ দ্য ডায়ামিটাৰ। ৰেডিয়াছ মই এনেকৈ লিখিব পাৰোঁ, R is equal to D/2, মানে ডি ডায়ামিটাৰডালৰ হাফ হয়। ঠিক আছে, বুজি পাইছা নহয়? এণ্ড D is টুৱাইচ R, মানে ডায়ামিটাৰটো আকৌ কি হয়, ৰেডিয়াছডালৰ দুগুণ হয়, মানে টুৱাইচ হয়। বুজি পাইছা? চ' দিছ ইজ এবাউট দিছ ইজ এবাউট the parts of a circle. Okay, so today we have discussed about the parts of a circle. So in the next video I will teach you, I will discuss how to construct a circle with compass. Okay, so thank you students, I hope you understood the class. So তোমালোকে কি কৰিব লাগিব, পাৰ্টছ খিনি তোমালোকে কপিত লিখিব লাগিব। ঠিক আছে।